নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ এমআৰজি ষ্টাডি ইউটিউব চেনেলটোলৈ। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম এডিআৰই গ্ৰেড 3 এণ্ড গ্ৰেড 4 লগতে আসাম পুলিচ এবি এণ্ড ইউবি পৰীক্ষাৰ বাবে মোষ্ট ইম্পৰ্টেণ্ট গণিতৰ সিলেবাছ ৱাইজ নাম্বাৰ সিস্টেম চেপ্টাৰটোৰ এমচিকিউ টাইপ প্ৰশ্ন উত্তৰ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু এতিয়াৰ পৰা আপোনালোকে অতি সহজতে গণিত শিকিব পাৰিব এই চেনেলটোৰ যোগেদি। গতিকে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চেপ্টাৰ নেম নাম্বাৰ সিস্টেম। কুৱেশ্যন নম্বৰ 1, হাউ মেনি অফ দ্য ইণ্টিজাৰ বিটুইন 110 এণ্ড 120 আৰ প্ৰাইম নাম্বাৰছ? অপশ্যন এ 1, অপশ্যন বি 2, অপশ্যন চি 3, অপশ্যন ডি 4। প্ৰশ্নটো প্ৰথমতে ভালদৰে বুজি ল'ব, তাৰপিছতহে সমাধান কৰিব। কি হৈছে প্ৰশ্নটো? 110ৰ পৰা 120ৰ ভিতৰত অখণ্ড সংখ্যাবোৰৰ কোনটো মৌলিক সংখ্যা বা কিমানটা মৌলিক সংখ্যা আছে? 110ৰ পৰা 120ৰ ভিতৰত মৌলিক সংখ্যা কেইটা আছে? প্ৰথমতে আমি জানিলোঁ মৌলিক সংখ্যা কি, অৰ্থাৎ প্ৰাইম নম্বৰ কি। প্ৰাইম নম্বৰ হৈছে জীৱৰ সংখ্যাৰ উৎপাদক 1 আৰু সংখ্যাটো নিজে ইটসেল্ফ, সেই সংখ্যাবোৰক কি বুলি কয়? প্ৰাইম নাম্বাৰছ, অৰ্থাৎ মৌলিক সংখ্যা বুলি কোৱা হয়। যেনেকুৱা 3 সংখ্যাটো মৌলিক সংখ্যা, কিয়নো ইয়াৰ উৎপাদক 1 আৰু সংখ্যাটো নিজে। গতিকে জীৱৰ সংখ্যাৰ উৎপাদক 1 আৰু সংখ্যাটো নিজে, সেই সংখ্যাবোৰক কি বুলি কয়? মৌলিক সংখ্যা, অৰ্থাৎ প্ৰাইম নম্বৰ বুলি কোৱা হয়। এতিয়া আহোঁ আমি প্ৰশ্নলৈ। প্ৰশ্নটো কি কৈছে? 110ৰ পৰা 120ৰ ভিতৰত মৌলিক সংখ্যা কেইটা আছে? প্ৰথমতে আমি 110ৰ পৰা 120ৰ ভিতৰৰ সংখ্যাকেইটা লিখি লওঁ। 111, 112, 113, 114, 115, 116, 117, 118, 119। 110ৰ পৰা 120ৰ ভিতৰত এই সংখ্যাকেইটা আছে। এতিয়া 112, 114, 116, 118 এইকেইটা মৌলিক সংখ্যা নহয়, কিয়নো এই সংখ্যাবোৰ 2ৰে বিভাজ্য হয়। বুজি পাইছে? এইবাৰ 111, 114 আৰু 117 এই সংখ্যাকেইটাও কি নহয়? মৌলিক সংখ্যা নহয়, কাৰণ এই সংখ্যাকেইটা 3ৰে বিভাজ্য হয়। 115 5ৰে বিভাজ্য হয়, গতিকে এইটো কি নহয়? মৌলিক সংখ্যা নহয়। এবাৰ 112 আৰু 119 এই সংখ্যা দুটা মৌলিক সংখ্যা নহয়, কিয়নো এই সংখ্যা দুটা কি হয়? 7ৰে বিভাজ্য হয়। এবাৰ আছে কি? 113। 113টো মৌলিক সংখ্যা হয়, কিয়নো 113 উৎপাদক 1 আৰু সংখ্যাটো নিজেই, অৰ্থাৎ এই সংখ্যাটো 1ৰে বিভাজ্য হয়। গতিকে এই সংখ্যাটো কি হয়? মৌলিক সংখ্যা হয়। কেইটা পালোঁ আমি? এটা পালোঁ। গতিকে কাৰেক্ট এনসাৰ অপশ্যন এ। বুজি পাইছেনে? এবাৰ আহিছোঁ আমি কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2, the number of prime numbers between 0 and 50, অৰ্থাৎ 0ৰ পৰা 50ৰ ভিতৰত কিমানটা মৌলিক সংখ্যা আছে? ইয়াৰ 4টা অপশ্যন দিয়া আছে। ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন বি, 15টা আছে। মই দেখুৱাইছোঁ আপোনালোকক সেই সংখ্যাকেইটা কি কি। 0ৰ পৰা 50ৰ ভিতৰত মৌলিক সংখ্যাকেইটা হ'ল 2, 3, 5, 7, 11, 13, 17, 19, 23, 29, 31, 37, 41, 43, 47 এই 15টা 0ৰ পৰা 50ৰ ভিতৰত মৌলিক সংখ্যা হয়। বুজি পাইছেনে? এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 3, হুইচ ওৱান অফ দ্য ফলোইং নাম্বাৰছ ইজ ডিভিজিবল বাই 3? ইয়াত 4টা অপশ্যন দিয়া আছে। এই অপশ্যন 4টাৰ ভিতৰত কোনটো সংখ্যা 3ৰে বিভাজ্য হয়? প্ৰথমতে আমি জানি লওঁ 3ৰে বিভাজ্য আমি কেনেকৈ ওলাম। ধৰা হ'ল এটা সংখ্যা ধৰিলোঁ 117, এই সংখ্যাটো 3ৰে বিভাজ্য হয় নে নহয়? আমি কেনেকৈ ওলাম? এই সংখ্যাটোৰ যোগফল ওলাম, অৰ্থাৎ 1 + 1 + 7 যোগ কৰিলে কিমান পাম আমি? 9। গতিকে 9 সংখ্যাটো 3ৰে বিভাজ্য হয়নে নাই? নিশ্চয় 9 সংখ্যাটো 3ৰে বিভাজ্য হয়। গতিকে যোগফলটো যদি 3ৰে বিভাজ্য হয়, তেতিয়াহ'লে সেই সংখ্যাটো 3ৰে বিভাজ্য হ'ব। বুজি পাইছেনে? গতিকে ইয়াৰে 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, কাৰণ অপশ্যন চিটোৰ যোগফল 12 হয়। গতিকে 12 সংখ্যাটো কি হয়? 3ৰে বিভাজ্য হয়। গতিকে এই সংখ্যাটো কি হ'ব? 3ৰে বিভাজ্য হ'ব। গতিকে কাৰেক্ট আনসাৰ অপশ্যন চি। এইবাৰ আহিছোঁ কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4, হুইচ ওৱান অফ দ্য ফলোইং ইজ দ্য নাম্বাৰ বাই হুইচ দ্য প্ৰডাক্ট অফ 8 কনজিকিউটিভ ইণ্টিজাৰ ইজ ডিভিজিবল? ইয়াত 4টা অপশ্যন দিয়া আছে। ইয়াৰে কোনটো শুদ্ধ হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। এইটো মই আপোনালোকক হোমৱৰ্ক দিছোঁ। এবাৰ আহিছোঁ কুৱেশ্যন নম্বৰ 5, the number of prime numbers between 301 and 320, 301ৰ পৰা 320ৰ ভিতৰত
কিমানটা মৌলিক সংখ্যা আছে 301 পৰা 320 ভিতৰত কিমানটা মৌলিক সংখ্যা আছে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন সি 5টা কেনেকৈ মই আপোনাক দেখাইছো 302 303 304 305 306 308 309 310 312 314 315 316 318 এই সংখ্যাকেইটা কি হয় কনজিকিউটিভ নাম্বার হয় সরি কনজিকিউটিভ নহয় কম্পোজিট নাম্বার হয় এই সংখ্যাটা কি হয় কম্পোজিট নাম্বার হয় আকৌ 307 311 313 317 319 ক্লিয়ারলি এভরিওয়ান ইজ প্রাইম এই সংখ্যাটা কি হয় মৌলিক সংখ্যা হয় কেইটা আছে তেতিয়ালে 1 2 3 4 5 এই পাঁচটা কি হয় মৌলিক সংখ্যা হয় 301 পৰা 320 ৰ ভিতৰত পাঁচটা মৌলিক সংখ্যা আছে নিশ্চয় আপোনালোকে বুজি পাইছে এবাৰ আহিছে আমি কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 what is the minimum number of 4 digit format by using the digit 2307 এই যে চাৰিটা সংখ্যা দিয়া আছে চাৰিটা সংখ্যা গঠন কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো ওলাব দিছে গতিকে আমি যদি ওলাও 2037 কারেক্ট আনসার হবো এটো 2037 অপশন এ কারেক্ট হবো কিন্তু অপশন এ অলপ ভুল দিয়া আছে 2037 হবো অপশন এ বুঝি পাইছে না এবাৰ আইছো আমি কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ 7 the sum of the greatest and smallest number of 5 digit মানে কি কৈছে পাঁচটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা আৰু আটাইতকৈ সৰু সংখ্যাৰ যোগফল পাঁচটা অংক লিখিব আটাইতকৈ ডাঙৰ সংখ্যা কি 99999 অর্থাৎ 99999 আর পাঁচটা অঙ্ক লিখিব আটাইতকৈ সৰু সংখ্যা কি হ'ব 1 2 3 4 5 10000 যোগ কৰিলে কি পাম আমি 9999 10 করে কারেক্ট आंसर এটো বুঝি পাইছে না কারেক্ট आंसर কত আছে অপশন বি ইজ কারেক্ট आंसर কোশ্চেন নাম্বার 8 38,649 minus 1,624 minus 4,483 এটো আমি কেনেকৈ কৰিম প্ৰথমতে এই দুটা যোগ কৰিম যোগ কৰিলে আমি কিমান পাম 6,107 আৰু এই 38,649 ৰ পৰা 49 ৰ পৰা আমি কি কৰিম বিয়োগ কৰিলে আমি কি পাম 32,542 correct answer option D এবাৰ আইছো কোশ্চেন নম্বৰ 9 কোশ্চেন নম্বৰ 9 587 into 999 এটো আমি কেনেকৈ কৰিম ইয়াত চাৰিটা অপচন দিয়া আছে 587 into 999 ইয়াক আমি 587 into 1000 minus 1 1000 ৰ পৰা 1 minus কৰিলে 999 এতিয়া 587 ৰ লগত 1000 টো পূৰণ কৰিম আৰু 587 ৰ লগত 1 টো পূৰণ কৰি এটো কিমান পাম 58000 5,87,000 minus 587 minus কৰিলে আমি কিমান পাম 5,86,413 correct answer option B correct answer option B এবাৰ আছে কোশ্চেন নম্বৰ 10 the sum of the first four prime numbers প্ৰথম চাৰিটা মৌলিক সংখ্যাৰ যোগফল কিমান প্ৰথম চাৰিটা মৌলিক সংখ্যা কি 2 যোগ 3 যোগ 5 যোগ 7 একেটা যোগ কৰিলে আমি কিমান পাম 7 আছে 12 12 পাছে কিমান 17 কারেক্ট आंसर অপশন ডি প্ৰিয় বন্ধু বান্ধৱীসকল ভিডিওটো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব আৰু যিমানে পাৰে ফ্ৰেণ্ডক শেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিওবোৰ পাবলৈ এই চেনেলটো সাবস্ক্ৰাইব আৰু সাবস্ক্ৰাইব বেলটো বজাই ৰাখিব ধন্যবাদ